বিলাকে আমাৰ গোটেই ভাৰতবৰ্ষখনত কি ধৰণে প্ৰলোভন কৰি মেডিচিনবিলাক বিক্ৰী কৰি আমাৰ যিসকল ভাৰতবৰ্ষৰ সৰ্বভাৰতত প্ৰায় 5 কোটি জনসাধাৰণৰ ওপৰত মাধমাৰ দিব ওলাইছে তাৰ কাৰণে এই প্ৰতিবাদটো কৰিছোঁ। আৰু আপোনালোকে জানে সৰ্বভাৰতত আমাৰ 12,40,000 আমাৰ সদস্য আছে ৰিটেইল আৰু হ'লচেল আৰু ৰিটেইলৰ মাজত। গতিকে এই পৰিয়ালবিলাকৰ লগত এইবিলাকৰ সদস্যৰ লগত মোৰ দেন আমাৰ অল অভাৰ ইণ্ডিয়াত 5 কোটি জনসাধাৰণ এই ব্যৱসায়ৰ লগত জড়িত আছে। গতিকে এই প্ৰতিবাদটো আমি পাব্লিকৰ কাৰণে কৰিব লগা হৈছে। আমি কোনো গভৰ্ণমেণ্টে এগেইনষ্টে এই প্ৰতিবাদটো কৰা নাই। সেইকাৰণে আজি আমি এই প্ৰতিবাদটো কাৰ্যসূচীৰে আপোনালোকক জনাব বিচাৰিছোঁ যে যিসকল কৰ্পৰেট গোষ্ঠীয়ে আমাৰ যিসকল আমাৰ থলুৱা ব্যৱসায় আছে ব্যৱসায়ৰ ওপৰত মাধমাৰ দিব ওলাইছে সেই মাধমাৰবিলাক দিয়া এগেইনষ্টে আমি এই প্ৰতিবাদটো ধৰ্মঘট আজি পালন কৰিছোঁ। যাতে জনসাধাৰণৰ অসুবিধা নহয় তাৰ কাৰণে আমি প্ৰতিখন ডিষ্ট্ৰিক্টতে 500-600খনকৈ ফাৰ্মাচী খোলাৰ ব্যৱস্থা ৰাখিছোঁ। হস্পিটেলত এৰিয়াত আমি 3-4খন ফাৰ্মাচী খোলাৰ ব্যৱস্থা ৰাখিছোঁ যাতে কোনো ধৰণৰ যাতে অসুবিধা নহয়। যিসকল পেচেণ্ট আছে তেওঁলোকে অসুবিধা নোহোৱাকৈ যিবিলাক ফাৰ্মাচী আমাৰ মেক্সিমাম আমাৰ ষ্টক আছে যে পাব্লিকৰ যাতে হাৰাছমেণ্ট নোহোৱাকৈ যিখিনি মেডিচিন ঔষধ দোকান ধৰিব পাৰে সেইবিলাক ফাৰ্মাচী আমি ঠায়ে ঠায়ে খোলাৰ ব্যৱস্থা কৰিছোঁ। আৰু অকল কামৰূপ ডিষ্ট্ৰিক্টতে নহয় আমি গোটেই অল অভাৰ অসমত গোটেই আমাৰ 30খন ডিষ্ট্ৰিক্টত প্ৰতিখন ডিষ্ট্ৰিক্টতে আমাৰ 5-10খন ফাৰ্মাচী খোলাৰ ব্যৱস্থা কৰা হৈছে। আৰু আপোনালোকে নিশ্চয় জানে আজিকালি অসম চৰকাৰৰ যিবিলাক হস্পিটেল আছে গভৰ্ণমেণ্ট নাৰ্ছিং হোম আছে আৰু গভৰ্ণমেণ্ট যিবিলাক হস্পিটেল আছে যিবিলাক মেডিকেল কলেজ খুলিছে তেওঁলোকে নিশ্চয় আপোনালোকে জানে তেওঁলোকৰ আমাৰ গভৰ্ণমেণ্ট হস্পিটেলবিলাকৰ ছাফিচিয়েণ্ট মেডিচিন থকাকৈ নিজাববীয়াকৈ ফাৰ্মাচী আছে। আৰু যিবিলাক নাৰ্ছিং হোম আছে তেওঁলোকৰ নিজাববীয়াকৈ এখন ফাৰ্মাচী আছে তাত উপযুক্ত মেডিচিনবিলাক মজুত আছে যাতে যিখিনি তেওঁলোকৰ পেচেণ্টৰ অনুযায়ী যিখিনি মেডিচিন লাগে সেই নাৰ্ছিং হোমবিলাকত সেই মেডিচিনখিনি মজুত আছে পৰ্যাপ্ত পৰিমাণে তেওঁলোকৰ হাতত মজুত আছে। AICTE স্বীকৃতিপ্ৰাপ্ত আমি একমাত্ৰ অনুষ্ঠান আমাৰ লগত 20,000 মেম্বাৰৰ 90% মেম্বাৰ আমাৰ লগত। আমি অলপ বেলেগ ডিষ্ট্ৰিক্টৰ খবৰ ল'ব 90% আমাৰ লগত আছে। যিবিলাক খুলিছে সিহঁতে সেই আমাৰ সংগঠনৰ সদস্য নহয় খুলিছে এতিয়া আমি বাধা দিব যোৱা নাই। গণতান্ত্ৰিক অধিকাৰ আমাৰো পাৰে আমাৰো হেৰি কৰে গণতান্ত্ৰিক অধিকাৰ সিহঁতৰ অধিকাৰ বুলিব পাৰে। আপোনালোকৰ এইবিলাক দাবী আছে দাবী নমনা পৰ্যন্ত আপোনালোকে কেনেধৰণে আগবাঢ়ি যিটো আপোনালোকৰ আমাৰ আন্দোলন চলি থাকিব। যদি ভাৰত চৰকাৰে নামানে তেতিয়াহ'লে আমি হয়তো ইণ্ডিপেণ্ডেণ্ট বন্ধ কৰিব পাৰোঁ। AICTE আমাক জনাব অল ইণ্ডিয়াই যদি আমাৰ এই লগত ভাৰত চৰকাৰৰ লগত যদি আলোচনা হৈ যায় তেন্তে আমাৰ দাবী মানি লয় তেতিয়াহ'লে ভাল। অপ'ল' ফাৰ্মাচী লিমিটেড তাৰপিছত ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন আসাম ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্ট এছ'চিয়েশ্যন আমাৰ দলৰ লগত সম্বন্ধিত ব্যৱসায়ীসকল বাকী অল ইণ্ডিয়া কনজিউমাৰ প্ৰডাক্ট ডিষ্ট্ৰিবিউশ্যন আটাইকেইটা সংগঠনে আমাক নৈতিক সমৰ্থন দিছে।